নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, আহোমৰ শেষ ৰজা কোন আছিল? গোব ৰজা, চুকাফা, পুৰন্দৰ সিংহ, যোগেশ্বৰ সিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পুৰন্দৰ সিংহ। পিছৰ প্ৰশ্ন, অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, হিমন্ত বিশ্ব শৰ্মা, বিমলা প্ৰসাদ চলিহা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী। পিছৰ প্ৰশ্ন, মহাকাশত যোৱা ভাৰতৰ প্ৰথম পুৰুষ বা মহিলা কোন আছিল? ৰাজেশ শৰ্মা, ৰাকেশ শৰ্মা, কল্পনা চাওলা, সুনীতা উইলিয়ামছ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰাকেশ শৰ্মা। মহাকাশত যোৱা ভাৰতৰ প্ৰথম পুৰুষ আছিল ৰাকেশ শৰ্মা। পিছৰ প্ৰশ্ন, মীৰাবাই চানু কোনটো খেলৰ সৈতে জড়িত? বেডমিণ্টন, ভাৰোত্তোলন, বল খেল, এইবোৰৰ কোনোটোৱেই নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাৰোত্তোলন। মীৰাবাই চানু ভাৰোত্তোলন খেলৰ সৈতে জড়িত। পিছৰ প্ৰশ্ন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? অসম, গুজৰাট, আহমেদাবাদ, মুম্বাই। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে আহমেদাবাদ। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ নগৰত অৱস্থিত। পিছৰ প্ৰশ্ন, ৰাজ্য সংগীত ও মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ ক'ত হৈছিল? বাঁহী, জোনাকী, সুৰভি, জোনবিৰি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বাঁহী। বাঁহী আলোচনীত ও মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ হৈছিল। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম মেডিকেল কলেজ কোনখন? গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়, এইবোৰৰ কোনোটোৱেই নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, নৰনাৰায়ণ সেতুই পঞ্চৰত্ন নগৰখনক কোনখন নগৰৰ সৈতে সংযোগ কৰে? কলিয়াবৰ, তেজপুৰ, বঙাইগাঁও, যোগীঘোপা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে যোগীঘোপা। নৰনাৰায়ণ সেতুৱে পঞ্চৰত্ন নগৰখনক যোগীঘোপাৰ সৈতে সংযোগ কৰে। অসমত 1942 চনৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিল? কনকলতা বৰুৱা, কমলা মিৰি, কুশল কোঁৱৰ, মণিৰাম দেৱান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কনকলতা বৰুৱা। 1942 চনৰ বিপ্লৱৰ প্ৰথম শ্বহীদ আছিল কনকলতা বৰুৱা। প্ৰথম অসম বৈভৱ বঁটা কোনে লাভ কৰিছিল? ৰতন টাটা, মুকেশ আম্বানী, লাভলীনা বৰগোহাঁই, গৌতম আদানী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰতন টাটা। প্ৰথম অসম বৈভৱ বঁটা লাভ কৰিছিল ৰতন টাটাই। পিছৰ প্ৰশ্ন, বাংলাদেশৰ মুদ্ৰা কি? টকা, টাকা, ডলাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে টাকা। বাংলাদেশৰ মুদ্ৰা হৈছে টাকা। পিছৰ প্ৰশ্ন, 4 মে'ত কি দিন উদযাপন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক বাহিনী দিৱস, যোগ দিৱস, পৰিৱেশ দিৱস, শিক্ষক দিৱস। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আন্তঃৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক বাহিনীৰ দিৱস। পিছৰ প্ৰশ্ন, গ্ৰুপ অফ টাইগাৰ্ছক কোৱা হয় এ প্ৰাইড, এ ষ্ট্ৰীক, এ পাৰ্লিয়ামেণ্ট, এ ট্ৰুপ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে এ ষ্ট্ৰীক।